পশ্চিমবংগত বিজেপিৰ ধুলিচাত ৰাইজৰ খেদা খাই মামাৰ মূৰে কপালে হাত। মমতাৰ ৰাজ্যত এয়া হ'ল বিজেপিৰ মোদী বাহিনীৰ দুৰ্দশা। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আৰু গমেই পাই পশ্চিমবংগৰ পূৰা নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। আমাৰ মামা গৈছিল নহয় মুখ্যমন্ত্ৰী, তাত নিৰ্বাচন চলাবলৈ। গমেই পাই এদিন খেদাও খাইছে, ৰাইজে খেদিছে, মানে পহু খেদা দিছে। তাৰপিছত এই মমতা ৰাজ্য বুলি এনে কয় নেকি? তাতে হ'ল তৃণমূল কংগ্ৰেছৰ ৰাজ্য পশ্চিমবংগখন। আৰু তাতে এতিয়া বিজেপি ভাবিছে যে গোটেই ৰাজ্যখন ময়ে লৈ লওঁ, মানে আমিয়ে লৈ লওঁ, বিজেপি চৰকাৰ হৈ যাওক, বিজেপি চৰকাৰ জয় জয় মই হ'ব বিচাৰে। আৰু তেওঁলোকে বিচাৰে তেনেকৈ। সেইকাৰণে গোটেই নেতা মন্ত্ৰীখিনি মানে উঠি বৈ লাগিছে যে তাত নিৰ্বাচন প্ৰচাৰ চলাব লাগে। আৰু বিশেষকৈ আমাৰ অসমৰ পৰা মুখ্যমন্ত্ৰীজন গৈছে মামা গৈতো একেবাৰে বিষবাষ্প ভালকৈ বিয়পাইছে। আমাৰ অসমত যেনেকৈ বিয়পায় তাতো তেনেকৈ ভালকৈ বিয়পাইছে বিষবাষ্প। এতিয়া মানুহবোৰতো সন্তুষ্ট নহয় মামাৰ সেই কথাবোৰত, ক'ব লগা উন্নতিৰ কথা, উন্নয়নৰ কথা কৈ থাকে, সেইবোৰ কথাহে। এতিয়া আৰু এটা কথা কি, মোদী বাহিনীয়ে মুখ ঠেকা চাইছে তামিলনাডুৰ আশা সম্পূৰ্ণ বাদ দিছে। তামিলনাডু তেওঁলোকে যোৱা নাই, মানে বিজেপি ভাবিছে তামিলনাডুত জিকিব নোৱাৰোঁ, নাযাওঁ, তামিলনাডুত নাযায়। এই যে মমতা ৰাজ্যত 294খন আসনত যোৱা ইলেকশ্যনত মানে 2021 চনত মমতাই পাইছিলে 213খন আসন। 213খন আসন পাই তেখেতে চৰকাৰ গঠন কৰিলে, মানে তৃণমূল কংগ্ৰেছৰ চৰকাৰ হ'ল, মানে মমতা ৰাজ্য হৈ গ'ল, মমতা দিদি ৰাজ্য। আৰু বিজেপি পাইছিল 77খন। এইবাৰ ভাবিছে বিজেপি, এইবাৰ যদি আমি আমাৰ চৰকাৰ কৰি দিওঁ, মমতাক ধূলিচাত কৰি দিওঁ, সেই বুলি ভাবি গোটেই মানে পশ্চিমবংগখন ধূলিচাত কৰিব, ধূলা উজৰাইছে গোটেই নেতা মন্ত্ৰীখিনি গৈ। কিন্তু তাৰে ৰাইজেতো বহুত টেঙৰ আছে ন, ৰাইজে বুজি পায় যে বিজেপি যে এখন মিছলীয়া চৰকাৰ, এই কথাটো ৰাইজে বুজি পাইছে। এতিয়া চাওক, আমি গমেই পাওঁ কিছুমান ৰাজ্যত তেওঁলোকৰ কি দশা হৈ আছে, ভোটে নাপায়, জয় হ'ব নোৱাৰে, বহুত কথা, আকৌ ভোট চুৰি কৰিহে জয় হয়, এনেকুৱা টাইপৰ কথা ওলাই আছে। আৰু যিবিলাক নিউজ চাই মানে সচেতন নাগৰিকেতো তেনেকৈ য'তে ত'তে ভোট নিদিয়ে। আৰু মমতাই বহুত ভাল কাম কৰি আছে, মমতাক ভাল পায়, মাতৃ হিচাপে পূজা কৰে। আৰু আমাৰ এইখন চৰকাৰে যদিহে কয় মুখত যে বেটী বচাও বেটী পঢ়াও, কিন্তু বেটীক গুৰুত্ব নিদিয়ে। আমাৰ অসমতে বহুত কথা গম পাই আছে, বেটীৰ কি দশা হৈ আছে, জন্মনি ৰাভাকে ধৰি বা সেই মণিপুৰৰ সেই যে মহিলাসকলক মানে উলংগ কৰি ৰাস্তাত পেৰেড কৰালে, তেতিয়াতো মোদীৰ বা অমিত শ্বাহৰ খবৰ ল'বলৈ টাইম নহ'ল। এইবিলাকতো কথা গম পায় ন সচেতন নাগৰিকে। গতিকে সচেতন নাগৰিকে কিয় বিজেপিক ভোট দিব? বিজেপি ভাবিছিল যে গোটেই মানে ধূলিচাত কৰি দিওঁ মমতাক, আৰু আমি আসনখিনি গোটেই লৈ লওঁ। যোৱাবাৰ যেনেকৈ 77খন পাইছোঁ, এইবাৰ গোটেইখিনি ল'ম। কিন্তু এইখিনিতে এটা কথা, কংগ্ৰেছে বাৰু বহি থাকিব নেকি? হয়, যোৱা ইলেকশ্যনত কংগ্ৰেছে কিন্তু এখনো আসন নাপালে বুলি শুনিছোঁ। নাপালে যদিও 2021ত, কিন্তু এইবাৰ কংগ্ৰেছৰ 294টা সমষ্টিতে যদিও প্ৰাৰ্থী দিছে, কিন্তু 50টামান সমষ্টিত খুব মানে উঠি পৰি লাগিছে। প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী আহি ইখনৰ পিছত সিখন সভা, সিখনৰ পিছত সিখন সভা। আচলতে কংগ্ৰেছৰ উদ্দেশ্য হ'ল মানে মমতাক ধূলিচাত কৰাৰ উদ্দেশ্য নহয়, উদ্দেশ্য হ'ল বিজেপি যাতে কোনোপধ্যে ইয়াত আহিব নোৱাৰে। আমি এইবাৰ যদি কেইখনমান আসন ল'ব পাৰোঁ পশ্চিমবংগত, তেনেহ'লে নেক্সট বছৰলৈ আমি আকৌ আগবাঢ়িব পাৰিম। সেইকাৰণে গোটেই পশ্চিমবংগতে তেনেকৈ সভা নাপাতিব বা গোটেই পশ্চিমবংগতে নিৰ্বাচনী প্ৰচাৰ নচলাই বাছা কেইটামান সমষ্টিত, মানে 50টামান সমষ্টিত খুব বেছি প্ৰচাৰ চলাইছে। আৰু সেই 50টামান সমষ্টিৰ ভিতৰত সেইকেইটা সমষ্টিত প্ৰায় মুছলমান আৰু ৰাজবংশী মানুহ বেছিকৈ আছে। আৰু সেইকেইটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীখিনি বা বেছিকৈ মানে প্ৰচাৰ চলোৱা দেখা গৈছে। এতিয়া চাওক, বিজেপিক ভোট দিবনে কংগ্ৰেছক ভোট দিব? ৰাহুল গান্ধীওতো মানে একেবাৰে আমাৰ মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে যে পাগল মানুহ নহয়, আমাৰ মুখ্যমন্ত্ৰী কয় ৰাহুল গান্ধী পাগল বুলিয়ে কয়, বা কিবা ধৰণে এনেও মন্তব্য কৰা শুনো কেতিয়াবা, অলপ বেয়াকৈ কয় ৰাহুল গান্ধীক। গতিকে চাওক, ৰাহুল গান্ধীও তেখেতে বহুত অংক কৰি সেই 50টামান সমষ্টি খুব বেছি বাছি লৈছে, ধুনীয়াকৈ বাছি লৈ সেইকেইটাত কৰিছে। এতিয়া শুনা মতে বা জানা মতে তাৰে ভোটাৰৰ বক্তব্য বা ভোটাৰৰ কোৱা কথা অনুসৰি সেই 50টাৰ ভিতৰত প্ৰায় মানে কংগ্ৰেছে পোৱাৰ চান্স আছে, বিজেপি তাত বেছি চান্স নাই, আৰু তৃণমূলে পাব। এতিয়া চাওক, বিজেপি যে এইবাৰ পশ্চিমবংগত নাহে এই কথাটো চিয়'ৰ হৈ পৰিছে। কিন্তু এতিয়া চাওক, পশ্চিমবংগৰ ভোট কিন্তু অহাকালি 23 তাৰিখে, যোৱাকালি 21 তাৰিখ গ'ল। আমি গমেই পাওঁ আমাৰ মুখ্যমন্ত্ৰীজনে বা মামাই পশ্চিমবংগত এইকেইদিন উঠি পৰি লাগি আছে, অসমৰ কথা বাদে দিছিল। আমাৰ অসমতহে যোৱা 17 তাৰিখে HSৰ ৰিজাল্ট ওলোৱাৰ কথা আছিল, কিন্তু আমাৰ মামা যে নাই অসমত, আছে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই, সেইকাৰণে HSৰ ৰিজাল্টটো স্থগিত ৰাখিছে। হয়তো এতিয়া দিব লাহেকৈ, আৰু যদিকে মামা আহিছে বা অহা নাই যদিও আজি মানে আহিব চাগে, অহাকালি যদিকে ইলেকশ্যন,
তাতে গতিকে এতিয়া ভোটাৰৰ মন্তব্যবিলাক শুনি বক্তব্যবিলাক শুনি এনেকুৱা লাগিছে বিজেপি যে এইবাৰ তাত জয়লাভ কৰিব নোৱাৰে, বিজেপি যে তাত মানে চৰকাৰ গঠন কৰিব নোৱাৰে এইটো খাটাং হৈ পৰিছে। কিন্তু মমতাৰে তাত চৰকাৰ গঠন হ'ব, কাৰণ মমতা বহুত জ্ঞানী গুণী বা তেখেতৰ বক্তব্য তেখেতৰ কথা বহুত গাম্ভীৰ্যতা আছে। বিজেপিৰ মানুহৰ কথাৰ গাম্ভীৰ্যতা নাই। ইপিনে বিজেপি চাৰিওফালে মুখ থকা জেগা আছে, বিজেপিৰ ইটোৰ পিছত সিটো কথা পোহৰলৈ আহি আছে, কিবা কিবি কথা আমি শুনি আছোঁ নিউজে পত্ৰ বা তেওঁলোকৰে কিছুমান মানুহে বিভিন্ন ধৰণৰ কথাবিলাক কৈ থাকে বা গম পাওঁ। গতিকে বিজেপি যে মিছলীয়া এই কথাটো নাগৰিকখিনি গম পোৱা হৈছে। কিন্তু বিজেপি ভাবা কথা সিদ্ধি নহয়, বিজেপি যে ধূলিচাৰ উঠিব তাত এইবাৰ সেইটোৱে হ'ব গৈছে, কাৰণ কংগ্ৰেছে এইবাৰ ধূলিচাৰ উঠাব। মমতাইতো পাব লগাখিনি পাবই, আকৌ বিজেপি পাব লগাখিনিৰ ভাগ কিছু কংগ্ৰেছে লৈ ল'ব, লোৱাৰ লগে লগে বিজেপি সৰি যাব। ইপিনে তামিলনাডুত বিজেপি এটা বাই বাই দিছে, বিজেপি বোলে তাৰ তামিলনাডুত নাযায়, কাৰণ তাত জিকিব নোৱাৰে, সাহস নাই। সেইকাৰণে এতিয়া কংগ্ৰেছে ভাবিছে যে গোটেইখিনি প্ৰচাৰ চলাই পিনে এনেও গোটেইখিনি ল'ব নোৱাৰে, কাৰণ মমতা ৰাজ্য এইখন, গোটেইখিনি যদি ল'ব নোৱাৰোঁ বিজেপিৰ দৰে এনে চাৰিওফালে প্ৰচাৰ চলাই যি টি কথা কৈ পিনে মানুহৰ মনত বিভ্ৰান্ত কৰাতকৈ কেইটামান বাচা বাচা সমস্যা তেওঁলোকে প্ৰচাৰ চলাইছে আৰু সেইকেইটাত জয়ী প্ৰায় নিশ্চিত হৈ উঠিছে। গোটেই জয় নহ'লেও বহুতকেইখন আসন তেওঁলোকে পাব কংগ্ৰেছে। গতিকে বিজেপিৰ কথা আমাৰ মামাৰ কথা গমেই পায়, কেনেকুৱা ধৰণৰ মন্তব্যৰে তেওঁ মানে বিহবাস্প বিয়পায়, ধৰ্ম ৰাজনীতি কৰে, তাত বোলে বাবৰি মছজিদ বনাম বুলি কোনোবাই কয়, অসমত ক'লে হয়তো কাৰোবাক খতম কৰি দিব, এনেকুৱা ধৰণে হিন্দু মুছলিমৰ কথা ক'ব যাই আছে বা গৌ মাংসৰ কথা ক'ব গৈ আছে, তাতো এইবিলাক কথা কয়। কিন্তু উন্নতিৰ কথা তেওঁলোকে কেতিয়াও নকয়। যদিহে নকয় তেনে নাগৰিকখিনি কি বিজেপিক ভোট দিব নেকি? কেতিয়াও নিদিয়ে, এইটো সম্ভৱেই নহয়। গতিকে বিজেপি এইবাৰ তাতে মমতা ৰাজ্যত মানে পশ্চিমবংগত ধূলিচাৰ হ'ব গৈছে। এতিয়া চাওক আমাৰ অসমত ৰিজাল্ট দিব 4 মে'ত। 4 মে'ত কি হ'ব গৈ আছে? বিজেপিয়ে এতিয়া অংক কৰি আছে, মুখ্যমন্ত্ৰী কোন হ'ব কি হ'ব, বহুতে অংক কৰি আছে, কিন্তু কংগ্ৰেছেও অংক কৰিছে। 3 গগৈ গমে পায়, 3 গগৈ জয় নিশ্চিত হৈ আছে অলৰেডি। আৰু উজনি অসমৰ মানুহে গুজৰি গুমৰি আছে ভিতৰৰ পৰা যে বিজেপিক মানে পতন হ'ব গৈছে বা বিজেপিক খেদিব লাগে। ভিতৰৰ পৰা তেওঁলোকে বিচাৰিছে বিজেপি আঁতৰি যাওক, কংগ্ৰেছ আহক। গতিকে উজনি অসমৰ মনৰ কথা চাগে ভগৱানে শুনিব, আল্লাই শুনিব দুৱাৰৰ, আৰু সেইকাৰণে চাগে হয়তো আহিব পাৰে, নাজানো। 4 তাৰিখে সঠিক ৰিজাল্ট পাম, হয়নে নহয় গাইজ? কমেণ্টত জনাব।